জিন্দাবাদ 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 রবিরাম ব্রহ্মা জিন্দাবাদ 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 জিকিবো 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 অনর্গাঁও জিকিবো 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 অনমত করা জিন্দাবাদ 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 অনমত করা লং লং দৌড়ে দৌড়ে জিন্দাবাদ 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 নাই আজি প্ৰায় মানে প্ৰত্যেকটো দলে আজি প্ৰথম নমিনেশ্যনটো দিলে মানে যদিও নমিনেশ্যনৰ দিনটো আগতে গ'ল তো আজি আমাৰ কাৰণে শুভ দিন আৰু বিটিআৰবাসী ৰাইজৰ কাৰণে মই আশা কৰিছোঁ যে নিৰ্বাচন শান্তিপূৰ্ণভাৱে যাওক আৰু সকলোৱে গণতন্ত্ৰৰ যিটো প্ৰমূল্যবোধ ৰক্ষা কৰি পেলাই প্ৰতিদ্বন্দ্বিতাটো আগবঢ়াই লৈ যাব লাগে UPPL দল আত্মবিশ্বাসী আৰু UPPL দল বিজেপিৰ লগতো নাই কংগ্ৰেছৰ লগতো নাই কাৰণ আমাৰ বিজেপিৰ লগত মতাদৰ্শ নিমিলে আৰু তেওঁলোকৰ নীতি পলিচি আজিৰ BTC নিৰ্বাচনৰ যিটো লৈ আছে তাৰ লগত মিলা নাই আমি এইকাৰণে অকলে যাবলৈ সিদ্ধান্ত লৈছোঁ আৰু UPPL যথেষ্ট মানে এটা মজবুত এটা স্থিতিত আছে কাৰণ 4.5 বছৰ যেটো প্ৰমোদ বড়োৰ নেতৃত্বত শাসন চলিলে ইয়াত উন্নয়নৰ ধাৰা অপ্ৰতিৰোধ্যভাৱে চলিছিলে আৰু শান্তি সম্পূৰ্ণভাৱে স্থাপিত হ'ল মানুহৰ মনৰ এটা আশা আস্থা সকলো দিশত আহি গ'ল আৰু উচ্চ শিক্ষাৰ পৰা আৰম্ভ কৰি পেলাই নিম্ন শিক্ষালৈকে আৰু স্বাস্থ্য খণ্ডতো যথেষ্ট উন্নতি অহা আৰু ৰাস্তা ঘাটৰ উন্নতি অহা সকলো ক্ষেত্ৰত জনকল্যাণমুখী যিটো আঁচনিবিলাক সফলভাৱে ৰূপায়ণ হৈছে আটাইতকৈ কথা যে ইয়াত উগ্ৰবাদ মুক্ত হৈ গ'ল উগ্ৰবাদ শূন্য হৈ গ'ল BTC ইয়াত প্ৰমোদ বড়োৰ নেতৃত্ব সবল নেতৃত্বৰ বাবে সম্ভৱ আৰু গোবিন্দ বসুমতাৰীৰ সবল নেতৃত্বৰ বাবে সম্ভৱ হ'ল আমাৰ পাৰ্টি হাইকমাণ্ড আৰু পাৰ্টিৰ সকলো জ্যেষ্ঠ লিডাৰসকলে নেতাসকলে মোৰ ওপৰত চাগে কিবা এটা দেখিছে যাৰ ফলত আস্থা ৰাখিছে আৰু আজি দুটাকৈ কোকৰাঝাৰ জিলাৰ 11 নং বাওকুংগ্ৰী আৰু চিৰাং জিলাৰ 16 নং আপোনাৰ নিচিমা সমষ্টিত মোক আজি প্ৰাৰ্থিত্ব দিছে গতিকে ভাল লাগিছে ময়ো জীৱনত সেইটো মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ আৰু হৰাজ মানে জীৱনত হৰা শব্দটো যদিও আহে কিন্তু আমি 100% যে জিকাৰ পৰিকল্পনা লৈ পেলাই আজি আগবাঢ়িবলৈ সক্ষম হৈছোঁ আৰু আজিৰ সেন্সাস মতে আমি 32টা সিটত জিকিবলৈ গৈ আছোঁ আৰু মই 2টা সিটতো জয়যুক্ত হৈ পেলাই আগুৱাই যাব পাৰিম বুলি মোৰ আত্মবিশ্বাস আছে এইবাৰ বনগাঁৱত মানে মই উদ্ধাৰ কৰিব পাৰিম কাৰণ আসলতে প্ৰমোদ বড়ো ছাৰে 5 বছৰ যিটো বিটিআৰৰ মুৰব্বী হৈ পেলাই যিটো কাম কৰিলে বিশেষকৈ শান্তি আনিব পাৰিছে লগতে বহুত উন্নতিৰ কাম আঁচনি লৈ পেলাই কাম কৰিলে এতিয়া বনগাঁও বাসীসকলে খুব ছেটিছফাইড আৰু মই ভাবোঁ অকল বনগাঁও নহয় ইণ্টাৰ বিটিআৰত মানে প্ৰমোদ বড়ো ছাৰত খুব মানে ছেটিছফাই হৈছে কাৰণ মানে এখেতে যিটো বিগত সময়ত বিভিন্ন ধৰণৰ সমস্যা আছিল ইয়াত অশান্তি আছিল বড়ো এটা পৰিৱেশ আছিল ইয়াত মানে ইয়াত অশান্তি আছিল আৰু কিছুমান মিছন লৈ পেলাই প্ৰমোদ বড়ো ছাৰে যি কাম কৰিছে এই মিছনে প্ৰত্যেক জনগোষ্ঠীৰ উন্নতিৰ কাৰণে এটা এজেণ্ডা হিচাপে লৈছে গতিকে ইয়াত মই যিমান দেখিছোঁ ডোৰ টু ডোৰ মই গ'লোঁ চাওক মূল প্ৰতিদ্বন্দ্বী বুলি নাই ইয়াত আমাৰ তিনিকোণীয়া যুঁজ হ'ব BPF আৰু BJPৰ লগত আপোনালোকে জানে চালাকাটি সমষ্টিৰ যিটো জনগাঁথনি সেই জনগাঁথনি চাই পেলাই মানুহবিলাকে এটা সিদ্ধান্ত ল'ব কাৰণ প্ৰমোদ বড়ো চৰকাৰ যদি হয় এই দলৰ লগত থাকিব লাগিব এইটো মানুহবিলাকে অলৰেডি এটা সিদ্ধান্ত লৈছে আমি চালাকাটিত এতিয়া আমি সিদ্ধান্ত লৈছোঁ আমি ইয়াত ডিগ্ৰী কলেজ বনাব লাগিব কাৰণ বিভিন্ন সমষ্টিত এটা কৰি ডিগ্ৰী কলেজ আছে উচ্চ শিক্ষা অনুষ্ঠান আছে কিন্তু চালাকাটি সমষ্টিত উচ্চ শিক্ষা অনুষ্ঠান নাই তাৰ কাৰণে আমাৰ দলে চিন্তা কৰিছে দলৰ নীতি অনুসৰি আমি আজি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ দলে যি সিদ্ধান্ত লয় সেইটো দলৰ এজন সদস্য হিচাপে আমি মানিবই লাগিব আজি দলে মোক চালাকাটি সমষ্টিত UPPL দলৰ পৰা পাৰ্টি আগবঢ়াইছে তো মই দলৰ যিটো
আদে সেইটো পালন কৰিম এইবাৰ চালাঘাটিটো আমি জিকিবৰ কাৰণে মোক ইয়াত দিয়া হৈছে আগৰ নিচিনা হৈ থকা নাই চালাঘাটিৰ পৰিৱেশ 3বাৰ BPF জয়ী হৈছিলে এবাৰ GSP জয়ী হৈছিলে কিন্তু এইবাৰ UPPL জয়ী হ'ব ইয়াৰ বহুতো কাৰণ আছে চালাঘাটি মই MLA হোৱাৰ পিছত চালাঘাটি পৰিষদীয় সমষ্টিৰ 50% মোৰ 30 নং কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত আছিল এই অঞ্চলবিলাকত মই বহু কাম কৰিছোঁ ৰাস্তা স্কুল নিৰ্মাণ মন্দিৰ বিভিন্ন তেনেকুৱা উন্নয়নমূলক মই কাম কৰিছোঁ ইয়াৰ পিছত অসমত পুনৰ সমষ্টি নিৰ্ধাৰণ কৰাৰ পিছত সিডলিৰ বহু অঞ্চল এতিয়া 3 নম্বৰ মোৰ কোকৰাঝাৰত আহিলে আৰু 1 বছৰ ধৰি যেহেতু মই কাম কৰিবলৈ পাইছোঁ এই কাৰণে চালাঘাটি সমষ্টিত RIDFৰ 7 কোটিৰ বিল্ডিংও দিয়া হ'ল আসাম মালা ৰাস্তা দিয়া হ'ল বিভিন্ন ৰাস্তা কৰা হ'ল ইয়াত এতিয়া চালাঘাটিৰ যেটো ষ্টেট ডিসপেন্সাৰী হস্পিটাল আছিলে এইটো মই CHC কমিউনিটি হেলথ চেণ্টাৰলৈ মই উন্নতি কৰিছোঁ ইয়াৰ পিছত কুৰ্চাকাটি নিউ বাসবাৰী ধৰমপুৰ তেনেকুৱা অঞ্চলবিলাকত নতুনকৈ মানে সাব হেলথ চেণ্টাৰ ইয়াত গঠন কৰা হ'ব আজি মোৰ লগত কিমান আহিছে আপোনালোকে দেখাই পাইছে মই আৰু আনা নাই হে মানে ভিতৰে মানুহ এতিয়া UPPLক বেয়া পাই আছে আৰু UPPLৰ মানুহ বাহিৰৰ হয় মোটামুটি চিৰাঙৰ হয় আৰু BPFৰ কেণ্ডিডেট বহুত পুৰণা হৈ গ'ল তেখেতক এতিয়া মানুহ নিবিচাৰে এইকাৰণে মানুহ বেয়া পায় নোলালে থাকিব নোৱাৰে একেসকলৰ লগত যায় তথাপিতো ভোট নিদিব বুলি মোক সবে কয় সেইকাৰণে আজি মানে প্ৰমাণ হৈছে যে আমাৰ মানে মোৰ লগত মানুহ আছে বহুত কংগ্ৰেছৰ লগত মানুহ আছে আৰু আমাৰ অসমত গৌৰৱ গগৈ ছাৰ অহা পিছত পৰিৱৰ্তন হৈছে আমাৰ সিচুৱেশ্যনবিলাক মানে অলপ বেলেগ হৈছে আমাৰ BTCটো তো সেইকাৰণে কংগ্ৰেছৰ এবাৰ ভাল এটা মানে ৰিজাল্ট হ'ব কোকৰাঝাৰত স্পেশালি কোকৰাঝাৰত আমাৰ এনে ইনচাৰ্জ আছে আমাৰ MLA জাকিৰ হুছেইন সিকদাৰ মোৰ সমষ্টিত আৰু আমাৰ APCCৰ সভাপতি গৌৰৱ গগৈ ছাৰো আহিব আৰু আমাৰ AICCৰ আমাৰ অসমৰ কো-ইনচাৰ্জ জাকিৰ প্ৰভাকৰ সাথে ছাৰ আহিব আৰু আমাৰ অলৰেডি আছে অসমত মানে আমাৰ ভূপেন বৰা ছাৰ প্ৰায় মানুহ আহিব সব আমাৰ